ইমান দূৰলৈকে এই কথাটো লৈ যাব পাৰিছে বা আপোনালোকৰ মনত আচৰিব মই এইটো নাজানিম, কিন্তু আপোনালোকৰ পিছফালে বা আপোনালোকে কিছু সময়ৰ পিছত এই ৰঙা কাৰ্পেটৰ ওপৰত, এই ঔষধ হিপটোৰ ওপৰত, এই লাইটৰ পোহৰত, সংগীতৰ তালে তালে শ্ৰীকৃষ্ণৰ যি ৰাসলীলাৰ যাত্ৰা আপোনালোকে পান কৰিব, আপোনালোকে ইয়াৰ সোৱাদ ল'ব, ইয়াৰ বৰষুণ জাকত তিতিব, সেই কথাটোলৈ মই যাব বিচাৰিছোঁ। মূল কথাটো যে তেখেতসকলে আজিৰ তাৰিখত সমাজত কাম কৰা মানুহৰে অভাৱ হৈছে। মই এনেধৰণৰ কাম কৰা আৰু এনেকুৱা ভিতৰুৱা জেগাত এনেকৈ এটা সাহস যে তেওঁলোকে কৰিছে, এইটো মই ইয়াৰ বাবে মই নমন কৰিছোঁ আপোনালোকক, মই আটাইসকলকে নমন কৰিছোঁ। এইটো সাংঘাতিক কাম। মই সমাজৰ চুকে কোণে লাগি থকা ঘেকেটি খোৱা এটা ল'ৰা। মই সাংবাদিক জগতখনৰ 15টা বছৰেই হওক বা মোৰ জীৱনৰ সামাজিক যাত্ৰাই হওক, এই যাত্ৰাত এনেকৈ সামাজিক অনুষ্ঠান পতাটো কিমান কষ্টকৰ মই তিল তিলকৈ জানো। মই নিজৰ গাঁৱত এখন বিহু পাতি আছোঁ আজি 21 বছৰ, মই জানো। মোৰ গাঁৱৰ নামঘৰটোৰ ভাওনাখন যিখন ৰাজহুৱা ভাওনা হয়, সেই ভাওনাখনৰ কষ্টটো জানো, ব্যক্তিগতখন নহয়। মই জানো যে আমাৰ গাঁৱত মইনা পৰাজতৰ কিবা অনুষ্ঠান হ'লে কিমান কষ্ট হয়, মই সেইটো জানো। আজি শিৱসাগৰত যি 10,021 গৰাকী মহিলাৰ দিহানাম হ'ল, তাত যিটো কষ্ট কৰিলে সেই কষ্টটো মই জানো। সামাজিক কাম কৰা কষ্টটো বিৰাট কষ্টকৰ। 1 টকা 2 টকা 3 টকা 4 টকাকৈ পইচা, তাৰপিছত এই কাগজখন লিখা, এই যে মোৰ কাগজখন মোৰ হাতত আছে, দেখাততো 2টা পেজৰ কাগজ ন এখন। এই কাগজখন প্ৰস্তুত কৰোঁতে মিনিমাম 12ৰ পৰা 14 দিন লাগে। সোধা হয় আপুনি থাকিবনে? আপোনাৰ নামটো দিছোঁ দেই, আকৌ জগৰ লাগিব পাৰে, বৰা ঠাইত কেনেবাকৈ আকাৰডাল নহ'লে তেওঁ মুখখন ফুলাই থাকিব যে মোৰ নামটো ভুলকৈ দিলে। কাৰোবাৰ নাম থাকি গ'ল নেকি, তেতিয়া মুখখন ফুলাই থাকিব। এই আমুকৰ নামটো থাকিলে মোৰ নাম কেলে নাথাকিলে, মই কি একো নহয় নেকি, এইবোৰ মই জানো, মানে একেবাৰে জানো মই এইবিলাক কথা। গতিকে এই কথাবিলাক মই আজি যিকেইটা কথা ক'ম একদম প্ৰেক্টিকেল কৈ যাম ইয়াত, যিকেইটা মই আৰু তেখেতসকলে এই কথাকেইটা হয়নে নহয় ক'ব নিজে। এই গোটেই কথাবিলাক সাৱধানেৰে খোজকাঢ়িব লগা হয়। নঙলাটো খোলোতে টুকুৰকৈ শব্দটো হয় নেকি তালৈকে চাবলগীয়া হয়। এনেকুৱা হয়তো তেখেতসকলে পাইছে যে ৰাতি 11টা বজাত হয়তো কাৰোবাৰ ঘৰত কালেকশ্যন বুলি যিটো কওঁ আমি, দান বৰঙণি বিচাৰি গৈছে। ইয়াত হৈছে নাই নাজানো, আমাৰ তাত হৈছে বাৰাণ্ডাৰ লাইটটো নুমুৱাই দিয়ে। তাৰপৰা কৈ দাদা, এই আমি দেখিয়ে থাকোঁ মানে ইঘৰ মানুহৰ আগত কালেকশ্যন কৰিবলৈ যাওঁতে বাৰাণ্ডাত বহি আছে ধুনীয়াকৈ। তাৰপিছত গৈ যেতিয়া তেওঁ ঘৰত সোমাওঁ তেতিয়া দাদা নাইকিয়া হৈ যায়, ধূমকেতুৰ দৰে। দাদা দিলীপ, দাদা নাইকিয়া হৈ যায়। এই গোটেইবিলাক পাই গৈছে, মোৰ মতে পাব। তেখেতসকলে পাইছে নাই নাজানো, মই পাইছোঁ 21 বছৰ। আৰু মোতকৈ মুনিন্দা আৰু পাইছে। মুনিন্দা মোৰ আগত বহি আছে, লোকশিল্পী, আমি শ্ৰদ্ধা কৰি নমন কৰোঁ। তেখেতসকলে আৰু পাইছে। মোতকৈ মোৰ সন্মুখত থকা অগ্ৰজসকলে আৰু পাইছে। ইয়াত কেইবাজনো সামাজিক কাম কৰা মানুহ আছে। এই যে কণ্টকময় যাত্ৰাটো, এই যাত্ৰাটোৰ কাৰণে আপোনালোকে এই যাত্ৰাটোক নমস্কাৰ কৰি এজাউৰি আপোনালোকে হাত চাপৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। এইটো বৰ টান কাম, এইটো বৰ উজু নহয়। আজি আপোনালোকে লাইটৰ তলত ইয়াত দেখিব, পদচালনা দেখিব, ধুনীয়াকৈ হাঁহিব, ক'ব আমুকৰ পুতেকে বৰ ধুনীয়া কৰিলে দেই কালকেটো, এইটো কাইলৈ চৰ্চা হ'ব পুখুৰী পাৰত কাপোৰ ধোওঁতে। কোনোবাই ক'ব নাই বা ই কি দিছে পুতনা ভাও, এইটো চৰ্চা হ'ব। এই পুতনা কালকেটো ওলাওঁতে যিটো কষ্ট, এইটো ঢাক খাই থাকে, এইটো ঢাক খাই থাকে। আপোনালোকক বেলেগ কথা ইয়াত ক'ব, ইয়াৰ পিছত আৰু বহু তাত্ত্বিক কথা কোৱা হয়তো 2-এজন ব্যক্তি উঠিব। মই তাত্ত্বিক কথা নকওঁ, মই প্ৰেক্টিকেল পৃথিৱীখন কওঁ, যিখন পাইছে মানে মই এইটো জানো। এতিয়া মই এই কথাবোৰ কিয় ক'লোঁ, কি কাৰণে ক'লোঁ, আপোনালোকেতো ভাবিব যে কথাবিলাকতো অলপ হুটাকৈ কৈছে। কিয় কৈছে কথাকেইটা? এই কথাকেইটা মই এইবাবে কৈ গ'লোঁ ইয়াত, এই অঞ্চলত এইবাবে ক'লোঁ যে মোৰ ঘৰ অসয়বাৰীত, মই একেবাৰে যোৰহাটৰ আৰু তিয়কৰ সীমান্তৰ পৰা আহিছোঁ মই। কিন্তু আপোনালোকৰ ঘৰ ইয়াত, সৌটো আপোনালোকৰ চিনাকি ঘৰ, সৌটো চিনাকি ঘৰ, এইটো অঞ্চলৰ লোক। আপোনালোকক এই কথাষাৰ মই কিয় কৈছোঁ আজি, কি কাৰণে কৈছোঁ, এইটো কথাটোৰ এটা তত্ত্ব থাকিব লাগিব নহয়। মই কেনে কৈছোঁ, অহাবাৰ ইয়াত লাইটটো জ্বলিব লাগিব নাই? মানে এটা কথা মোক কৈ দিয়ক আপোনালোকে, যে অহাবাৰ ৰাস হ'ব লাগিব নাই ইয়াত? সেইটো ক'লেই হ'ব, কওকচোন তলৰ পৰা। কোনোবা মঞ্চ উদ্বোধকে এইবিলাক কথা নকয়, মই কওঁ, মই সাংবাদিক জগতৰ পৰা অহা যে মই অলপ বেলেগ ধৰণে কওঁ কথাবিলাক। গতিকে মোক কওকচোন, অহাবাৰ হ'ব লাগিব নাই ৰাস? লাগিব। ধুনীয়াকৈ কথা পাতক মোৰ লগত। আপোনালোকে নাভাবিব মই আলহী বুলি, মই তিয়কৰ ল'ৰাহে, মই ক'ৰবাৰ পৰা অহা নাই, গুৱাহাটীৰ পৰা অহা নাই। আপোনাৰ অহাবাৰ হ'ব লাগিব। তো অহাবাৰ হ'বলৈ এই যে লাইটটো নুমুৱাই দিয়া, জপনাখন টানকৈ বান্ধি থোৱা, এই কামবিলাক একদম নাইকিয়া হ'ব লাগিব। 1, 2, যোনে 20 টকা দিছে ৰঙা 20 টকাটো, সেইটো অহাবাৰ 50 টকা হ'ব লাগিব। যোনে নীলা 100 টকীয়াটো দিলে, এইটো কজলা 500 টকীয়া হ'ব লাগিব।
হ'ব লাগিব নহয়, নহয়তো লাইটটো নজ্বলে নহয়। এইবাৰ লাইটে যদি 5,000 লৈছে, অহাবাৰতো 7,000 ল'ব। একদম মেইন কথাবোৰত আহিছোঁ মই। এতিয়া আজি যোনে কেচিঅ' বজাইছে 1200 ল'ব, অহাবাৰতো 1800 ল'ব। পইচাটো কোনে দিব? পইচাটো কোনে দিব? পইচাটো এই মানুহখিনিয়ে সাৱটি পেলাই দিব লাগিব। পইচাটো দিব লাগিব আপোনালোকে সাপডালে মেৰিয়াৰ দৰে, তেতিয়াহে এই লাইটটো জ্বলিব, এই ৰঙা কাৰ্পেটখন হ'ব। আকৌ মোৰ লেখীয়া বেলেগ এজনে আহি এনেকৈ বন্তি জ্বলাব। অহাবাৰ মানুহজনে কেনেকৈ কথা কয় মই নাজানো, কিন্তু মই এই কথাখিনি এইবাবে ক'লোঁ যে এইবাৰ প্ৰথম বৰ্ষ হয়নে? প্ৰথম বৰ্ষ, এইবাৰ প্ৰথম বৰ্ষ এইখিনি। গতিকে প্ৰথম বৰ্ষতে মই এইটো কাৰণে কৈছোঁ, দ্বিতীয় বৰ্ষৰ মই আশা কৰিছোঁ, তৃতীয় বৰ্ষৰ আশা কৰিছোঁ, চতুৰ্থ বৰ্ষৰ আশা কৰিছোঁ মই যে ইয়াত ৰাস হ'ব লাগিব। এতিয়া ৰাস হ'লে কি লাভ হ'ব? ৰাসটো অলপ দেৰি অকণমান আগে তিয়কতো হয়, সেইফালে মঘাইজাতো হয়, মাজুলীততো 50খনমান হয়। ইয়াত ৰাসটো কেলৈ হ'ব লাগে? ইয়াত নহ'লেও হয়। অকণমান আপোনালোকে পিছফালে জুমি চাওক, এইফালে যাব অকণমান পিছফালে, এনেকৈ অকণমান পিছফালে নামঘৰটোলৈ যাব। মই নামঘৰতে এতিয়া সেৱা কৰি আহিলোঁ। তাত আপোনালোকৰ নাতিনীটো, আপোনালোকৰ ল'ৰাটো, আপোনালোকৰ ভতিজাটো, আপোনালোকৰ ভাগিনটো আজি ইয়াত ওলাব। সেই যে সৰুতেই যে ল'ৰাটোক ভাওনাৰ প্ৰতি, ৰাসৰ প্ৰতি, আধ্যাত্মিক জগতৰ প্ৰতি, মহাপুৰুষীয়া কৃষ্টিৰ প্ৰতি, শ্ৰীকৃষ্ণ লীলাৰ প্ৰতি যে এই মঞ্চখনে আজি নিৰ্মাণ কৰি দিলে, সেই ল'ৰাটো আগলৈ বেয়া ল'ৰা নহয়, ই ভাল ল'ৰা হ'ব। সেই ল'ৰাটোৱে বেজিৰে এনেকৈ ক্ষীৰডালত চিৰিঞ্জত ড্ৰাগছ ভৰাই নলয়। সেই ল'ৰাটোৱে এতিয়াই শিকি যাব। তেনেকুৱা আমি ঢেৰ ল'ৰা ছোৱালী পাইছোঁ নহয়, মাকে কান্দি কান্দি ফোন কৰে, উৎপল মোৰ কালি সোণৰ চেইনডাল নাইকিয়া হৈ গ'ল নহয়। বোলে কেলে? বোলে ল'ৰাটোৱে ড্ৰাগছ খায়। সোণৰ চেইনডাল মাকৰ কাঢ়ি লৈ গ'ল, যি 9 মাহ 9 দিন গৰ্ভত ৰাখিছে, মাকৰ পৰা লৈ গৈছে টানি পেলাই, ড্ৰাগছ খাবলৈ লৈ গৈছে, মদ খাবলৈ লৈ গৈছে। সেই কামবিলাক নহ'বৰ কাৰণে আমি কি কাম কৰিব লাগিব? বেছিকৈ ভাওনা পাতিব লাগিব, বেছিকৈ খোল শিকাব লাগিব, বেছিকৈ ঢোল শিকাব লাগিব, বেছিকৈ নাচনি শিকাব লাগিব, বেছিকৈ এনেকুৱা কামবোৰ কৰিব লাগিব। তেতিয়া ভয় খাব, ভগৱান আছে। কাৰণ ইয়াত যদি ভগৱান শিকিব নহয়, ইয়াত শিকিব নহয় যে কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত যোনে জন্ম ল'লে 4 হাতৰ সেই ভগৱান শ্ৰীকৃষ্ণ, তেওঁ কংসৰ দৰে বীৰক মাৰিব, কংসৰ দৰে বীৰক। ই গম পাব নহয় যে বেয়া কাম কৰিলে দুষ্টক দমন আৰু শান্তক পালন। এইটো শিকিব। কেতিয়া শিকিব? 8 বছৰত শিকিব, 12 বছৰত শিকিব। এই যে শিকিব ল'ৰাটো, যে আপোনালোকৰ ল'ৰাটো আগলৈ বেয়া নহ'ব, আপোনাৰ ভতিজা, নাতিনী, ভাগিন, ভতিজা এইখিনি যে বেয়া নহ'ব, তাৰ কাৰণে এই মঞ্চখন লাগিব। এই মঞ্চখন জগত গুৰুজনাই তেতিয়া অকল মাহ প্ৰসাদ খাবলৈ নামঘৰটো বনোৱা নাছিলে। মাহ প্ৰসাদখিনি খাই পেটুলা হৈ ঘৰলৈ যাবলৈ মঞ্চ নামঘৰ বনোৱা নাছিলে। তেওঁ কৈছিলে যে সদায় যদি ভগৱানৰ প্ৰতি ভক্তি থাকে, ভগৱানক যদি সদায় শ্ৰদ্ধা কৰে, তেতিয়া নতুন পুৰুষ, নতুন প্ৰজন্ম বেয়া নহয়, বেয়া নহয়। এতিয়া আমি আজি ভুল কাম এটা, মই এতিয়া গৈ ৰাতি ভৰিকেইটা বেকা বেকিকৈ এনেকৈ কলগছজোপা কেঁচুৱে খালে যেনেকৈ হিলি যায়, তেনেকৈ বেকা বেকিকৈ ঘৰত ওলাব নোৱাৰোঁ। মানে সিটোপি খালেতো এইটো হৈ যায়, এতিয়া মই বেকা হ'ব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আমাক সৰুৰ পৰা সেইটো নিদিলে মা দেউতাই। আমাক সৰুতেই ক'লে যে চকু পানী কি বুজি পাবি পায়, দেউতাৰ ঘাম কি বুজি পাবি। মই সৰুতে ভাওনা লোৱা ল'ৰা, সৰুতেই মই ভাওনা লোৱা ল'ৰা। মই পহলাদ ল'বলৈ পোৱা নাই, পহলাদৰ লগত ছাত্ৰ লৈছোঁ। গতিকে সৰুতেই এই কামবিলাক কৰিলোঁ কাৰণে ভগৱানৰ প্ৰতি ভয় লাগে, সদায় ভয় লাগে যে মায়ে যদি কান্দে মাক ভগৱান বুলি কোৱা হয়, দেউতাই যদি কান্দে দেউতাক ভগৱান বুলি কোৱা হয়। গতিকে আপোনালোকৰ এই ইমান ডাঙৰ কামটো আজি এই মহিলাসকলে কৰি দিছে, ইয়াত এই ভিতৰৰ অঞ্চলত কৰি দিছে।